এক প্ৰতিবেদন যুগুতাইছিল সেই প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো মই এটা দৃশ্য দেখুৱাবৰ কাৰণে মই উপস্থিত হৈছো লখিমপুৰ জিলাৰ খাৰকাটি গাঁৱত আৰু খাৰকাটি গাঁৱৰ এজন যুৱকৰ যি কৰ্ম আৰু এই কৰ্মৰ জৰিয়তে তেওঁ কেনেধৰণে অসমৰ উপৰি অৰুণাচলৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ যি কৰ্ম কৰি আছে এই কৰ্মৰ জৰিয়তে তেওঁ মাহিলী লাখৰ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু অসমৰ যিসকল নিবনুৱা যুৱকে এটি কৰ্মৰ কাৰণে হাবিয়াস কৰি ফুৰিছে সেইসকল যুৱকৰ কাৰণে প্ৰেৰণাৰ দৃষ্টান্ত তেওঁ দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু পোনে পোনে মই কেমেৰা পাৰ্চন তুলক মই দেখুৱাবলৈ অনুৰোধ কৰিছো নিশ্চয় এয়া মই আসাম টক্সৰ দৰ্শকসকলক দেখুৱাইছো এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে কেমেৰা টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এয়া গোবৰ আৰু এই গোবৰৰ জৰিয়তে আচলতে কেনেধৰণে লাখৰ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এই গোবৰৰ পৰা সাৰ প্ৰস্তুত কৰি অসমৰ উপৰি অৰুণাচলৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু এইজনে হৈছে সেইজন যুৱক যিজনৰ নাম হৈছে ৰঞ্জিত শইকীয়া তেওঁ কৃষি কৰ্মৰ লগতো জড়িত বিগত 2006 চনৰ পৰা তেওঁ নেৰা নেপেৰাকৈ তেওঁ লাগি আছে কৃষি কৰ্মৰ জৰিয়তে কেনেধৰণে স্বাৱলম্বী হ'ব পাৰি সাৰ প্ৰস্তুত কৰি কৃত্ৰিম সাৰ ৰাসায়নিক সাৰৰ বিপৰীতে কেনেধৰণে ঘৰতে সাৰ প্ৰস্তুত কৰিব পাৰে তাৰ তেওঁ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু পোনে পোনে মই আসাম টক্সৰ দৰ্শকসকলক তেওঁৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিম আপুনি যিটো সাৰ প্ৰস্তুত কৰিছে সাৰৰ জৰিয়তে কেনেধৰণে লাভান্বিত হৈছে ক'ত ক'ত আপুনি যোগান ধৰিছে আৰু কিমান টকা আপুনি মাহিলী উপাৰ্জন কৰিবলৈ সক্ষম হৈছে পোনপ্ৰথমতে মই আসাম টক্সৰ সাংবাদিকক মই অনুৰোধ জনাইছোঁ মই বহুত বছৰৰ পৰা আজি 2006 চনৰ পৰা এইটো বস্তু বনাই আছোঁ ইয়াত আপোনাৰ বহুত মেটেৰিয়েলছ লাগে আপোনাৰ গোবৰ লাগে মেটেকা লাগে সাৰ লাগে অন্ততঃ আৰু নৰা লাগে খেৰ লাগে এনেকৈ সেইখিনি বস্তু যোগাৰ কৰি আহি পিনি মই 2006 চনৰ পৰা বনাই আছোঁ যিদিনাখনি বনাইছিলোঁ সেইদিনাখনি আমাৰ লখিমপুৰৰ এগ্ৰিকালচাৰ অফিচাৰ আমাৰ মানিক কলিতা ছাৰক ইনাম দত্ত ছাৰকে মই মাতি আনি পিনি মই উদ্বোধন কৰিলোঁ যদিও মই লাভ হৈছে ক'ত ক'ত আপুনি এতিয়া মই অৰুণাচল দি আছোঁ বৰ্তমান অৰুণাচলত মোৰ প্ৰডাকশ্যনটো ভাল পাইছে গতিকে অৰুণাচলৰ পৰা তেখেতলোকে মোলৈ বাৰে বাৰে ফোন কৰি থাকে মাল বিচাৰি থাকে আজি মই মাল লোড কৰি থৈছোঁ এগাড়ী লোড কৰি থৈছোঁ আৰু এগাড়ী যাব কাইলৈ যাব আৰু সেইকাৰণে মই যথেষ্ট উপকৃত হৈছোঁ আৰু গতিকে মই মোৰ ভগৱান ৰূপী বিশেষত এতিয়া বৰ্তমান যিখন চৰকাৰ আছে সেইখন মোৰ কাৰণে ভগৱান আৰু মই তেখেতলোকক মই খুব আদৰ কৰোঁ মই খুব সন্মান কৰোঁ মই বিৰাট বিশ্বাস কৰোঁ সৰ্বানন্দ সোণোৱাল ছাৰেই হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মাই হওক তেখেতলোক মোৰ কাৰণে ভগৱান আৰু তেখেতলোকক মই এটাহে অনুৰোধ কৰিছোঁ কি দিছে আপোনাক চৰকাৰখনে কি অৱশ্যে আজিলৈকে মোক একো দিয়া নাই যদিও মোক একো দিয়া নাই আপোনাৰ এই ব্যৱসায়ৰ জৰিয়তে কি লাভ মই মোৰ ঘৰখন যেন তেনে চলাই আছোঁ আৰু বিশেষত দেউতা চাকৰি আছিল যদিও ৰিটায়াৰ হ'ল দেউতা ঢুকালে কি আছে আপোনাৰ ব্যৱসায় মোৰ ভাগৰ গৰু আছে গৰু 20টা আছে 16টা দমৰা গৰু আছে আৰু 3জনী গাই আছে আৰু এটা চিঞৰি পুলি আছে আৰু মোৰ 5 বিঘা মানে ধৰি লওক মই বাম খেতি কৰোঁ এই বাম খেতিৰ পৰা কবি খেতি কৰোঁ মানে আপোনাৰ আলু খেতি কৰোঁ নহৰু খেতি কৰোঁ নহৰুটো মই ইয়াৰ পৰা চাপ্লাই দিওঁ বেলেগলৈ ইয়াত মই বিক্ৰী নকৰোঁ নিশ্চয়কৈ এটা আদৰণীয় পদক্ষেপ এটা ইতিবাচক খবৰ মই দেখুৱাইছোঁ আসাম টক্সৰ দৰ্শকসকলক পোনে পোনে এই দৃশ্য দেখুৱাইছোঁ গোবৰৰ জৰিয়তে আচলতে যিটো সাৰ প্ৰস্তুত কৰি ৰাসায়নিক সাৰৰ বিপৰীতে কেনেধৰণে ঘৰুৱাভাৱে সাৰ উৎপন্ন কৰি বজাৰ দখল কৰিব পাৰে আৰু এই দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে খাৰকাটি এইজন ৰঞ্জিত শইকীয়াই আৰু তেখেতৰ মাতৃ আছে মই মাতৃৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু আপোনাৰ পুত্ৰ যিটো কৰ্ম কৰি আছে তেওঁ এই কৰ্মৰ জৰিয়তে তেওঁ যথেষ্ট লাভান্বিত হৈছে বুলি তেওঁ ব্যক্ত কৰিছে কেতিয়াৰ পৰা কৰি আছে আপুনি কি দেখিছে 2006 চনৰ পৰাই কৰি আছে কিন্তু তেতিয়াৰ পৰা কৰি আছে যদিও আমি কোনো ফালৰ পৰা আমি একো পোৱা নাই অকল সি নিজৰ কষ্টই নিজে চব আনে নিজে কৰে আৰু তেওঁ চাপ্লাই দিয়ে ক'ত দিয়েগৈ সেইটো আমি নাজানো ক'ব লাগিব যে যি আচলতে এই দৃশ্য মই দেখুৱাইছোঁ আসাম টক্স